মিত্ৰজোঁট চৰকাৰৰ উন্নয়নৰ ফপুলা স্বৰূপ এখন বাঁহৰ দলঙেদি অব্যাহত আছে ৰাইজৰ যাতায়াত। মই এই মুহূৰ্তত আছোঁ বকৰ জুকিপাৰাত, আৰু জুকিপাৰাত এখন বাঁহৰ সাঁকোৱে যথেষ্ট অসুবিধাত পেলাইছে ৰাইজৰ যাতায়াত, যাৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈছে ইয়াত থকা কুৰিখন গাঁৱৰ হাজাৰ হাজাৰ ৰাইজ। মোৰ সহযোগী ইয়াৰ কিছু পৰিৱেশ দেখুৱাৰ কাৰণে মই অনুৰোধ জনাম। জৰাজীৰ্ণ হৈছে বাঁহৰ সাঁকোখন। এই সাঁকোৰে অঞ্চলটোৰ বিভিন্ন স্তৰৰ ৰাইজে অহা যোৱা কৰে, অথচ ইয়াত আজিলৈকে চৰকাৰ কিবা স্থানীয় জনপ্ৰতিনিধি আজিলৈকে কোনো গুৰুত্ব নিদিয়াত এতিয়া বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে এই অঞ্চলৰ ৰাইজে। ইয়াতে স্থানীয় কেইবাজন লোক আছে, তেওঁলোকৰ পৰা ইয়াৰ কথা কিছু জানিম আৰু তেওঁলোকৰ ওচৰত চাপিম মই। কি ক'ব দাদা, এই যে জৰাজীৰ্ণ বাঁহৰ সাঁকো আপোনালোকে যাতায়াত অব্যাহত ৰাখিছে, কিমান দিনৰ পৰা এই অৱস্থা? এই অৱস্থা আমাৰ মোটামুটি আজি নাহিলে 25-30 বছৰ হ'ল। 25-30 বছৰৰ পৰা আমি চৰকাৰক আবেদন জনাইছোঁ, আমাক আজিলৈকে চৰকাৰে আমাক একো সুবিধা দিয়া নাই। আমি নন্দিতাৰ ওচৰতে গৈছোঁ, আৰু MLA বহুত আহিছে, সিহঁতকো কৈছোঁ, আমাক দলংখনৰ কাম একো কৰা নাই। আমি বহুত আবেদন কৰিছোঁ, কাম নকৰে। এই দলংখন চৰকাৰে দিছে না? নাই, আমি পাব্লিকে দিছোঁ, ৰাইজৰ আমি দিছোঁ। আপোনালোক গাঁঠিৰ ধন ভাঙিছে? গাঁঠিৰ ধন ভাঙিছোঁ আমি। এই দলঙেদি ক'ৰ পৰা ক'লৈকে যাব? এতিয়া আপোনাৰ ধৰক নগৰপাৰা কয়, চমুৰীয়াকলৈকে কয়, ইফালে তাৰাবাৰী, গুৱাহাটীকলৈকে আমি যাব পাৰি এই দলঙেদি। আমাৰ স্কুল আছে, স্কুলতো যাব পাৰি। এই জানখনৰ নাম কি? নদী এই জানখনৰ নাম হ'ল আপোনাৰ চিংৰা বুলি কয়। চিংৰা জান না? চিংৰা জান। কিন্তু আজিকো প্ৰতি ইয়াতে স্থায়ী পকী দলং নহ'ল। আজিলৈকে পকী দলং আমাৰ হোৱা নাই, আমাৰ পকী দলং লাগে আৰু কি। যথেষ্ট অসুবিধা হৈছে, যথেষ্ট অসুবিধা হৈ গৈছে। পকেটৰ ধন ভাঙি এওঁলোকে ইয়াতে স্থায়ী এখন বাঁহৰ সাঁকো বনাইছে, আৰু এই জৰাজীৰ্ণ বিপদসংকুল বাঁহৰ সাঁকোৰে এওঁলোকে যাতায়াত অব্যাহত ৰাখিছে। চৰকাৰ আজি পৰ্যন্ত এইখন চিংৰা জানৰ ওপৰত এখন স্থায়ী পকী দলং নিৰ্মাণ কৰি নিদিয়াত যথেষ্ট সমস্যা হ'ব লগা পৰিছে তেওঁলোকে। মই সহযোগী পুনৰ মই অনুৰোধ জনাম, ইয়াৰ কিছু পৰিৱেশ দেখুৱাবৰ কাৰণে এই দলঙেদি বিভিন্ন স্তৰৰ ৰাইজ অহা যোৱা কৰে। ইয়াৰ পৰা এই দলঙেদি পাৰ হৈ গুৱাহাটীৰ পৰা চমৰীয়াৰ পৰা বকলৈকে যাব পৰা সুবিধা আছে, তদুপৰি নগৰবেৰালৈকে যাব পৰা সুবিধা আছে। যদি এই অঞ্চলটো ৰাইজৰ সুবিধাৰ অৰ্থে চৰকাৰে যদি ইয়াতে এখন বাঁহৰ সাঁকো পৰিৱৰ্তে এখন পকী দলং নিৰ্মাণ কৰি দিলেহেঁতেন, নিশ্চয়কৈ অঞ্চলটো যাতায়াতৰ ক্ষেত্ৰত বাৰুকৈ সুবিধা হ'লেহেঁতেন। ইয়াৰ স্থানীয় আন এজন ব্যক্তি আছে, তেওঁৰ পৰা মই কিছু কথা সুধিম। দাদা, কি ক'ব এই যে বিপদসংকুল বাঁহৰ দলং, কিমান? আমাৰ এই বাঁহৰ দলংটো মানে বহুত দিনৰ পৰা একদম মোটামুটি 20-30 বছৰ হ'ল। আমি এই সৰু থাকাতে এই বাঁহৰ দলংটো আছে, ইয়াতে আমি পাৰ হৈ যাওঁ। আমি ৰাইজে মানে কিবা বাঁহ উঠাই পেলাই গাঁৱৰ পেৰে বাঁহ উঠাই আমি মানে এই দলংটো অলপ মেৰামতি কৰি আমিও পাৰ যাওঁ। আমাৰ ল'ৰা ছোৱালী, আমাৰ এইটো কলেজ আছে, হায়াৰ ছেকেণ্ডেৰী আছে, আপোনাৰ ME স্কুল আছে, হাই স্কুল আছে। ইয়াতে আমাৰ ইয়াৰ ল'ৰা ছোৱালীগিলা যাওঁতে বহুত অসুবিধা হয়, যাবাই নৰে। বেমাৰ আজাৰ হ'লে কেনেকৈ? বেমাৰ হ'লে আমি কেনেকৈ লওঁ মানে সেই সিফালেদি ঘূৰি ল'ব লাগে, নাও আনি ঠেলা আনি এই তাৰপৰা কান্ধত কৰি পাৰ কৰি তাৰপিছত আমাৰ এই বেমাৰীগিলা ল'ব লাগে। তথাপি আমি চৰকাৰৰ কাছত এইখানি আমি অনুৰোধ কৰোঁ যে আমাৰ দলংখানি যাতে চৰকাৰে আমাৰ অতি সোনকালে বস্তুটো আমাৰ দলংটো হৈ যায়, আমি মানে এইটো চৰকাৰৰ ওচৰত আমি কামনা কৰোঁ। নিশ্চয়কৈ শুনিলে তেওঁলোকে বেমাৰ আজাৰ হ'লে এই অঞ্চলৰ ৰাইজে ঠেলা অথবা অন্য সাংগীৰ জৰিয়তে তেওঁলোকে অঞ্চলটোৰ বিভিন্ন বৃহত্তৰ অঞ্চল ঘূৰাই তেওঁলোকে মেডিকেল বা স্বাস্থ্যকেন্দ্ৰ ল'ব লগাত পৰি যায়। ইয়াতে স্থানীয় আন এজন ব্যক্তি আছে, তেওঁৰ পৰা কিছু কথা সুধিম। তেওঁ কি কয়, তেওঁৰ কেনে অসুবিধা হৈছে তেওঁৰ পৰা মই জানিম। দাদা, যিহেতু আপোনাৰ ঘৰ ইয়াতে, কি ক'ব এই যে দলংখনৰ এনে দুৰৱস্থা বা ইয়াত স্থায়ী দলং এখন নাই, এখন বাঁহৰ সাঁকো, অসুবিধাটো কেনেকুৱা হৈছে আপোনাৰ? অসুবিধা মানে আমাৰ ভালেমান অসুবিধা, মানে ধৰক আমাৰ ৰাইজ চলিব নোৱাৰে বা আমিও যাব নোৱাৰোঁ, অহা যোৱা কৰাত বিৰাট অসুবিধা হয়। বাৰিষাত আৰু বেছিকৈ হয়। তাৰ কাৰণে আমি চৰকাৰৰ অনুৰোধ জনাইছোঁ যে আমাৰ যিহেতু পকী দলং এখন দিলে আমাৰ বেছি ভাল হয়। আৰু শুনিলে নিশ্চয়কৈ ইয়াতে স্থায়ী পকী দলঙৰ অভাৱত যথেষ্ট এওঁলোকৰ অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰি গৈছে। ইয়াতে কেৱল পকী দলং এখন হ'লে নিশ্চয়কৈ অঞ্চলটোৰ প্ৰায় 20খন গাঁৱৰ ৰাইজৰ যথেষ্ট সুবিধা হ'লেহেঁতেন। যাতায়াতৰ ক্ষেত্ৰত এওঁলোকে ভীষণ সমস্যাৰ সন্মুখীন হৈছে। বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে। বিভিন্ন সময়ত এই অঞ্চলটোৰ দলংখনত দুৰ্ঘটনা হোৱাৰো এটা অভিযোগ উঠিছে। স্থানীয় ৰাইজে দাবী জনাইছে অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই চিংৰাজানৰ ওপৰত এখন স্থায়ী পকী দলং নিৰ্মাণ কৰি দিলে নিশ্চয়কৈ উপকৃত হ'ব বুলি অঞ্চলটোৰ ৰাইজে দাবী জনাইছে। এতিয়া কথা হ'ল কি, আজিৰ ডেটত এই প্ৰতিবেদন চোৱাৰ পিছত চৰকাৰে কেনেধৰণৰ ব্যৱস্থা ল'ব, সেয়া হ'ব লাখটকীয়া প্ৰশ্ন।